ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিবলৈ গৈ আছো ক্লাস 7 ৰ মেথছৰ 3 নম্বৰ চেপ্টাৰ তথ্যৰ ব্যৱহাৰৰ অনুশীলনী 3.2 আৰু 3.2 তোমালোকে পাবা তোমালোকক উলিয়াবলৈ দিব বহুলক আৰু মধ্যমা গতিকে আহা আমি ভিডিওটো আৰম্ভ কৰো 1 নম্বৰ প্ৰশ্নটোতে চোৱা তলৰ তথ্যখিনিৰ পৰা বহুলক নিৰ্ণয় কৰা এতিয়া বহুলক কেনেকৈ উলিয়াই তোমালোকে জানানে বহুলক উলিয়াবলৈ আমি চাব লাগিব যে আটাইতকৈ বেছি সংখ্যক কোনটো সংখ্যা দিয়া আছে সোৱা 2 2 3 3 4 4 5 5 5 6 6 7 7 হয়নে এতিয়া ইয়াত সোৱা 2 দুবাৰ আছে 3 দুবাৰ আছে 4 দুবাৰ আছে 5 কেইবাৰ আছে 3 বাৰ আছে হয়নে 6 আছে দুবাৰ 7 আছে দুবাৰ গতে আটাইতকৈ বেছি সংখ্যক কি আছে 5 আছে আটাইতকৈ বেছি সংখ্যক কি আছে 5 আছে 5 কেইবাৰ আছে 1 2 3 হাইয়েস্ট কিমান সংখ্যক আছে 3 বাৰ কি আছে 5 আছে গতিকে এয়াৰ এই যেটো তথ্য দিছে ইয়াৰ বহুলক কি হ'ব 5 হ'ব সোৱা ইয়াৰ বহুলক হ'ব 5 এনেকৈ লিখি দিলে হৈ গল 2 নম্বৰ 41 43 41 46 47 48 41 49 49 এৰে ইয়াত সোৱা আমাক ইয়াত সিৰিয়ালি দিয়া আছিল মানে হনে ঊৰ্ধ্বক্ৰমত দিয়া আছিল কিন্তু ইয়াত সংখ্যা উল্টা পুল্টাকে দিয়া আছে আমি কি কৰিম আমি সংখ্যাবোৰ সদায় আমি ঊৰ্ধ্বক্ৰমত সজাই লম এতিয়া যেতিয়া আমি তথ্যখিনি সোৱা এখিনি আমাৰ তথ্যখিনি হনে এখিনি আমাৰ তথ্যখিনি যেতিয়া আমি তথ্যখিনি ঊৰ্ধ্বক্ৰমত সজাই পাও তথ্যখিনি আমি ঊৰ্ধ্বক্ৰমত সজাই পাও কি হ'ব 41 কেটা আছে এটা দুটা তিনটা 41 41 41 তাৰ পিছত কি আছে 42 নাই 43 আছে তাৰ পিছত 46 তাৰ পিছত 47 48 49 আছে আকৌ দুটা 49 দুটা আছে এতিয়া সোৱা ইয়াত বেছি সংখ্যক কোনটো সংখ্যা আছে 41 আছে হয়নে তিনিবাৰ 41 আছে তিনিবাৰ আৰু 49 আছে দুবাৰ বাকি কেটাটো এবাৰ কে আছে গতে আটাইতকৈ বেছি সংখ্যক আছে কি 41 গতিকে ইয়াৰ বহুলক কি হ'ব 41 মানে বহুলকটো আমি কেনেকৈ উলিয়াম যেটো সংখ্যা আটাইতকৈ বেছি সংখ্যক থাকিব যেটো সংখ্যা আটাইতকৈ বেছি বাৰ থাকিব হেটোই হ'ব কি বহুলক 2 নম্বৰ সোৱা প্ৰাপ্ত নম্বৰৰ বহুলক নিৰ্ণয় কৰা ইয়াত সোৱা 10 পাইছে 3 জনে 11 পাইছে 3 জনে 12 পাইছে 4 জনে 13 পাইছে 7 জনে 14 পাইছে 4 জনে 15 পাইছে 2 জনে এতিয়া 13 টো আটাইতকৈ বেছি লৰা চলিয়া পাইছে হনে 13 7 জনে পাইছে গতিকে এই যেটো আমাক নম্বৰৰ এটা তালিকা দিছে এই তালিকাৰ বহুলক কিমান হ'ব 13 হ'ব ইয়াৰ বহুলক কিমান হ'ব 13 হ'ব ঠিক আছে 3 নম্বৰ সোৱা তলৰ তথ্যখিনিৰ পৰা মধ্যমা নিৰ্ণয় কৰা এটা মধ্যমা নিৰ্ণয় কৰিবলৈ মনত ৰাখিবা সদায় আমি আমাক যিখিনি তথ্য দিয়া থাকিব সদায় আমি তথ্যখিনি কিন্তু ঊৰ্ধ্বক্ৰমত সজাই ল'ব লাগিব 1 নম্বৰতে দিছিলে প্ৰথম তথ্যটো 2 0 1 5 3 4 6 8 12 9 10 তথ্যখিনি ঊৰ্ধ্বক্ৰমত সজাই পাও কি পাম 0 1 2 3 4 5 6 7 নাছিলে 8 9 10 11 নাছিলে 12 এতে ইয়াত সোৱা মুঠ তথ্য কেটা আছে 1 2 3 4 5 6 7 8 9 10 11 হয়নে এটা সোৱা আমি কি কৰিম জানানে তোমালোকে এটো সহজ পদ্ধতি এটা 11 যে পালো 11ক আমি 2 ৰে হৰণ কৰিম কিমান পাম 2 5 গুণে 10 উকলিল 1 হয়নে এই 5 টো যে পালো আমি ভাগফলৰ লগত আমি সদায় 1 এটা যোগ কৰি দিম ঠিক আছে ভাগফলৰ লগত 1 যোগ কৰিলে কিমান হ'ল 5 1 6 হ'ল হলে 5 1 হ'ল 6 এতিয়া আমি ইয়াৰ পৰা 6 নম্বৰ সংখ্যাটো উলিয়াম 1 2 3 4 5 6 এটো 6 নম্বৰত পৰিছে এটো আমি গুল কৰি দিলো গতিকে আমাৰ মধ্যমা কিমান হ'ব 5 ঠিক আছে 2 নম্বৰত 9 7 8 11 12 9 5 8 12 10 9 এখিনি গুটেখিনি উল্টা পুল্টাকে আছে আমি ঊৰ্ধ্বক্ৰমত সজাম তথ্যখিনি ঊৰ্ধ্বক্ৰমত সজাই পাও কি পাম সোৱা 5 7 8 দুটা আছে 9 তিনিটা আছে 10 11 12 12 এটা ইয়াত সোৱা মুঠ তথ্য কেটা আছে
1 2 3 4 5 6 7 8 9 10 11 হে আগৰটোৰ নিচিনা 11 আছে হয়নে আগৰটোৰ নিচিনা 11 আছে গতিকে 11 থাকিলে আমি কেইতম পদ হ'ব 6তম তো 6তম পদটো চোৱা 1 2 3 4 5 6 এটো হৈছে আমাৰ 6তম পদ হয়নে এটো আমি ৰাউন্ড কৰি দিলো আমাৰ মধ্যমা কিমান হ'ব 9 হ'ব 4 নম্বৰ দিছে 17 জন ছাত্ৰ ছাত্ৰীৰ গণিতৰ মূল্যায়ন 50 নম্বৰৰ ভিতৰত পোৱা নম্বৰৰ তালিকা তলত দিয়া ধৰণৰ এইকিটা হৈছে আমাৰ নম্বৰবোৰ এই নম্বৰবোৰ চোৱা 28 ৰ পিছত 32 আকৌ 35 আকৌ 21 উল্টা পুল্টাকে আছে হয়নে পাজুলকে দিয়া আছে এইখিনিক আমি কি কৰিম প্ৰথম আমি কি কৰি ল'ব লাগিব আমি ঊৰ্ধ্বক্ৰমত সজাই ল'ব লাগিব তাৰ পিছত উলিয়াব দিছে কি চোৱা বহুলক উলিয়াব দিছে আৰু মধ্যমা উলিয়াব দিছে চোৱা তথ্যখিনি ঊৰ্ধ্বক্ৰমত সজাই পাও 21 22 23 দুটা 24 25 27 দুটা 28 31 32 দুটা 35 আছে আমাৰ তিনিটা তাৰ পিছত আছে 40 আৰু 42 এতিয়া আমাক উলিয়াবলৈ দিছে বহুলক এতিয়া চোৱা ইয়াতে 23 দুটা পালো 27 দুটা পালো 32 দুটা পালো 35 কেটা আছে চোৱা তিনটা এটা দুটা তিনটা গতে আটাইতকৈ বেছি সংখ্যক কি আছে 35 আছে হয়নে গতিকে ইয়াৰ বহুলক কি হ'ব 35 হ'ব মধ্যমা উলিয়াব দিছে এতিয়া মধ্যমাৰ কাৰণে এতিয়া আমাক চোৱা তথ্য কেইজন ল'ৰা ছোৱালী দিছিলে 17 জন ছাত্ৰ ছাত্ৰী দিছিলে হয়নে নহয় এতিয়া 17ক আমি কি কৰিম 17ক আমি 2 ৰে হৰণ কৰিম 2 8 গুণে 16 হল হলে আমি কি কৈছিলো ভাগফল যিমান পাও তাৰ লগত 1 যোগ কৰিম তো 8 1 কিমান হল 9 গতিকে 9তম পদটোৱে হ'ব আমাৰ মধ্যমা চোৱা 1 2 3 4 5 6 7 8 9 9তম পদটো কিমান 28 গতিকে ইয়াৰ মধ্যমা হ'ব 28 এতিয়া চোৱা আমাক আৰু এটা প্ৰশ্ন সুধিছিলে লগত দুয়োটা মান একেই নে কিন্তু চোৱা ইয়াত বহুলক পাইছো 35 মধ্যমা পাইছো 28 দুইটা মানটো একে নহয় গতিকে কি হ'ব দুয়োটা মান একেই নহয় 5 নম্বৰ প্ৰশ্নটো চোৱা তলৰ তথ্যসমূহৰ পৰা বহুলক আৰু মধ্যমা নিৰ্ণয় কৰা আৰু দুয়োটা মান একে হয়নে এখিনিৰ পৰা আমি কি কৰিব লাগিব বহুলক আৰু মধ্যমা নিৰ্ণয় কৰিব লাগিব গতিকে প্ৰথম আমি কি কৰিব লাগিব তথ্যখিনি ঊৰ্ধ্বক্ৰমত সজাব লাগিব চোৱা তথ্যখিনি ঊৰ্ধ্বক্ৰমত সজাই পাও কি পাও 12 দুটা আছিল 12 13 14 তিনিটা আছিল 14 16 আৰু 19 গতিকে ইয়াত আটাইতকৈ বেছি সংখ্যক কি আছে 14 আছে কেইবাৰ আছে তিনিবাৰ গতিকে বহুলক কি হ'ব 14 আৰু ইয়াত মুঠ আমাৰ ৰাখি কেটা আছে 1 2 3 4 5 6 7 8 9 হয়নে গতিকে আমি কি কৰিম 9ক আমি 2 ৰে ডিভাইড কৰিম 4 দুগুণ 8 এতিয়া 4 ৰ লগত কি কৰিম 1 প্লাস কৰিম 4 প্লাস 1 ইকুৱেল কিমান হ'ল 5 গতিকে আমাৰ 5তম পদটোৱে হ'ব কি মধ্যমা গতিকে 5তম পদটো চোৱা 1 2 3 4 5 কিমান হ'ল 14 গতিকে ইয়াত চোৱা বহুলকো আমি 14 পালো মধ্যমাও আমি 14 পালো তো উত্তৰটো হ'ব কি হয় দুইটা মান একেই 6 নম্বৰ প্ৰশ্নটো চোৱা এটা শ্ৰেণীৰ 13 জন ছাত্ৰ ছাত্ৰীৰ বয়স বছৰ হিচাপত তলত দিয়া ধৰণৰ এইকিটা আছে বয়স কেটা তথ্যসমূহৰ পৰা মধ্যমান বহুলক আৰু মধ্যমান নিৰ্ণয় কৰা ইয়াৰ পৰা মধ্যমান উলিয়াব লাগে মধ্যমান আৰু গড় মধ্যমান বা গড় যে ফৰ্মুলাটো পাইছিলা 3.1 ত আছিল মধ্যমান উলিয়াম বহুলক উলিয়াব লাগে আৰু মধ্যমা উলিয়াব লাগে তো প্ৰথম আমি মধ্যমান উলিয়াবলৈ কি কৰিব লাগে গুটেই কিতে যোগ কৰিব লাগে হয়নে আৰু মুঠ ছাত্ৰ ছাত্ৰী কেইজন 13 জন গতিকে 13 দি ডিভাইড কৰিম চোৱা মধ্যমান ইকুৱেল 14 plus 14 plus 15 plus 14 plus 14 plus 14 plus 15 plus 14 plus 14 plus 15 plus 15 plus 14 plus 14 মানে আমাক যিমান কিটা ৰাখি দি আছিল গুটেই কিটা যোগ কৰিছো ডিভাইডেড বাই 13 এতিয়া এইকিটা যোগ কৰিলে হয় 186 ক আমি 13 দি ডিভাইড কৰিলে আমি আনসাৰটো পালো 14.30 গতিকে ইহঁতৰ মধ্যমান কিমান হ'ব 14.30 বছৰ 14.30 বছৰ হল
তাৰ পিছত দিছিলে আমাক উলিয়াবলৈ বহুলক আৰু মধ্যমা এতিয়া বহুলক আৰু মধ্যমা উলিয়াবলৈ আমি ঊৰ্ধ্বক্ৰমত সজাবই লাগিব গতিকে চোৱা তথ্যখিনি ঊৰ্ধ্বক্ৰমত সজাই পাওঁ কি পালো 14 যেতিয়া আমি হিসাব কৰিছো তেতিয়া দেখিছো 14 যেহেতু সৰু হয়নে গতিকে 14 কেটা আছে এটা দুটা তিনটা চাৰিটা 5 6 7 8 9 তোমালোকে হিসাব কৰিলে দেখিবা 9টা 14 আছে আৰু 15 আছে চাৰিটা 1 2 3 4 চাৰিটা 15 আছে গতিকে এইখিনি আমাৰ কি হল ঊৰ্ধ্বক্ৰমত সজোৱা হৈ গল এতিয়া বহুলক হৈছে কি আটাইতকৈ বেছি সংখ্যক যেটো থাকে আটাইতকৈ বেছি সংখ্যক কি আছে 14 আছে হয়নে গতিকে বহুলক হ'ব 14 আৰু মুঠ তথ্য মুঠ ছাত্ৰ-ছাত্ৰী কেইজন দিছিলে 13 জন গতিকে মুঠ তথ্য হৈছে মুঠ ৰাশি 13 13ক যদি আমি 2 ৰে হৰণ কৰো 6 দুগুণে 12 হল উকলিল 1 তো ভাগফলৰ লগত আমি কি কৰিম 1 যোগ কৰিম 6 কে কিমান হ'ব 7 হ'ব হয়নে গতিকে আমাৰ যেটো মধ্যমা হ'ব হেতু কেই নম্বৰ সংখ্যাটো হ'ব 7 নম্বৰ মানে 7তম সংখ্যাটো হ'ব গতিকে 7তম সংখ্যাটো চোৱা 1 2 3 4 5 6 7 7তম সংখ্যাটো আমি কিমান পালো 14 পালো গতিকে ইয়াৰ মধ্যমা কিমান হ'ব 14 হ'ব 7 নম্বৰ প্ৰশ্নটো চোৱা তলৰ তালিকাখন পূৰ কৰা এতিয়া তালিকাখন পূৰ কৰিবলৈ তোমালোকে ডাইৰেক্ট ইয়াত কৰিব নোৱাৰা তোমালোকে প্ৰথম কি কৰিব লাগিব অংকটো কৰি ল'ব লাগিব নহয় জানো প্ৰকাৰটো তোমালোকে উলিয়াব পাৰিবা ইয়াতে আটাইতকৈ বেছি কি আছে 45 আছে আৰু সৰু কি আছে 0 আছে গতিকে 45 ৰ পৰা 0 গলে 45 প্ৰকাৰটো ইয়াতে উলিয়াব পাৰিবা 45 হ'ব চোৱা প্ৰথম দিছিলে প্ৰকাৰ কি হ'ব 45 - 0 = 45 তাৰ পিছৰটো আছে কি তাৰ পিছৰ বক্সটোত আছে চোৱা মধ্যমান হয়নে তো মধ্যমান উলিয়াবলৈ কি কৰিব লাগিব আমি গোটেই কিটা সংখ্যা যোগ কৰিম মধ্যমান = 35 + 15 + 0 + 40 + 20 + 25 + 45 + 10 + 30 + 5 + 15 আৰু ইয়াত টোটাল সংখ্যা আছে 1 2 3 4 5 6 7 8 9 10 11 / 11 আৰু গোটেই কেইটা যোগ কৰিলে আমি পালো 240 যেতিয়া 11 দি ডিভাইড কৰিলো আমাৰ এনসাৰটো হয় 21.81 এটো সাবা হৰণ কৰি 81 ওলাই গৈ থাকে গতিকে এই 811 যে আছে যেহেতু পিছৰ সংখ্যাটো মানে আমাৰ এনসাৰটো এনেকে ওলাই 21.81 আকৌ 81 এনেকে ওলাই গৈ থাকিব গতিকে এটো যেহেতু পাছতকৈ ডাঙৰ আছে হনে গতিকে আমি কি কৰিব পাৰো জানানে এই একৰ জায়গাত আমি 2 লিখিব পাৰো 21.82 লিখিব পাৰো গতিকে আমি ইয়াত কি কৰিম একচুয়ালি কি হয় 81 কে পাও কিন্তু আমাৰ গণিত এটা মানে নিয়ম অনুসৰি এটো কি হ'ব 82 কি হ'ব 21.82 তাৰ পিছত চোৱা কি উলিয়াবলৈ দিছে বহুলক আৰু মধ্যমা এটা তোমালোকে জানাই বহুলক আৰু মধ্যমা উলিয়াবলৈ আমি কি কৰিব লাগিব আমাৰ তথ্যখিনি আমি ঊৰ্ধ্বক্ৰমত সজাব লাগিব হয়নে চোৱা তথ্যখিনি ঊৰ্ধ্বক্ৰমত সজাই পাওঁ ঊৰ্ধ্বক্ৰমত সজালে 0 5 10 15 দুটা 20 25 30 35 40 45 এতিয়া ইয়াৰ বহুলক এটা সংখ্যাই বেছি আছে কি 15 টো কেইবাৰ আছে দুবাৰ বাকি গুটে কেটা এবাৰ আছে গতিকে ইয়াৰ বহুলক হ'ব 15 আৰু ইয়াৰ মুঠ তথ্য কেটা আছিল 11টা হনে গুটে কেটা কাউন্ট কৰিলে আমি 11টা পাও গতিকে ইয়াৰ মধ্যমা যেতিয়া উলিয়াম তেতিয়া কে নম্বৰ পদ হ'ব 11ক আমি 2 দি ডিভাইড কৰিলে 5 পালো ভাগফল 5 ৰ লগত 1 প্লাস কৰিলো কিমান হল 6 হনে গতিকে আমাৰ মধ্যমা কি হ'ব 6তম পদটো হ'ব 6তম পদটো চোৱা 1 2 3 4 5 6 6তম পদটো হৈছে কিমান 20 গতিকে মধ্যমা কিমান হ'ব 20 তাৰ পিছত চোৱা 8 নম্বৰ প্ৰশ্ন দিছে তলৰ উক্তিবোৰ শুদ্ধ নে অশুদ্ধ কোৱা প্ৰথমটো দিছে বহুলক সদায় তথ্যৰ মাজত থকা এটা ৰাশি তোমালোকে ইমানখিনি বহুলক উলিয়াইছা তাৰ ভিতৰত দেখিছা যে বহুলকটো আমাক যিমানখিনি ৰাশি দিয়া থাকে তাৰ ভিতৰৰ যিকোনো এটাই হয় হয়নে গতিকে এটো শুদ্ধ হ'ব 2 নম্বৰ মধ্যমান সদায় তথ্যৰ মাজত থকা এটা ৰাশি মধ্যমান কিন্তু তথ্যৰ মাজত থকা ৰাশি নহয় কাৰণ মধ্যমান গুটেকেটা সংখ্যা যোগ কৰি পিছত কিবা এটা ওলাইগে হয়নে এটো চোৱা যেনেকে
আমি এই অংকটোৰ যেনেকৈ মধ্যমান উলিয়াইছোঁ মধ্যমান কিমান পাম 15.45 পাইছোঁ হয়নে কিন্তু ইয়াত চোৱা ইয়াত 15.45 কিন্তু কতো নাই গতিকে মধ্যমান কিন্তু আমাৰ তথ্যখিনিৰ ভিতৰত এটা ৰাশি নহয় এটো ভুল আৰু 3 নম্বৰ দিছে মধ্যমা সদায় তথ্যৰ মাজত থকা এটা ৰাশি এটো শুদ্ধ 9 নম্বৰ প্ৰশ্ন দিছে তলৰ তথ্যসমূহৰ মধ্যমান বহুলক আৰু মধ্যমা নিৰ্ণয় কৰা মধ্যমান উলিয়াব দিছে বহুলক উলিয়াব দিছে আৰু মধ্যমা উলিয়াব দিছে প্ৰথমটো চোৱা 8 8 8 18 18 18 18 18 এটো আমাৰ ঊৰ্ধ্বক্ৰমত দিয়াই আছে আমি ঊৰ্ধ্বক্ৰমত সজাব নালাগে এটো আমাৰ তথ্য তো মধ্যমান কি হ'ব গোটেই কিটা প্লাস কৰিম ঠিক আছে গোটেই কিটা প্লাস কৰি পেলাই ডিভাইডেড বাই কিমান হ'ব 1 2 3 4 5 6 7 8 9 ডিভাইডেড বাই 9 গোটেই কিটা প্লাস কৰিলে আমি পালো 122 ডিভাইডেড বাই 9 122 ক 9 এৰে ডিভাইড কৰিলে পালো 13.55 গতিকে ইয়াৰ মধ্যমান কিমান হ'ব 13.55 এৰা বহুলক আটাইতকৈ বেছি সংখ্যক কি আছে চোৱাচোন 8 আছে 4টা 18 আছে 5টা গতিকে বহুলক হ'ব কি 18 5টা আছে 18 বহুলক মধ্যমা এটা ইয়াত তথ্য কেইটা আছে 9টা আছে হয়নে তো 9 ক যদি আমি 2 ৰে ডিভাইড কৰিম 4 দুগুণ 8 পালো তো 4 এই 4 লগত 1 যোগ হ'ব কিমান হ'ব 5 মানে 5তম পদ কেইতম পদ 5তম পদ 5তম পদত কি আছে চোৱা 1 2 3 4 5 5তম পদত আছে 18 গতিকে ইয়াৰ আমাৰ মধ্যমান কিমান হ'ব 18 হ'ব মধ্যমা 18 2 নম্বৰ প্ৰশ্নৰ তথ্যখিনি এইখিনি মধ্যমান কেনেকৈ উলিয়াম গোটেইখিনি প্লাস কৰিম ঠিক আছে না গোটেইখিনি প্লাস কৰিছো ডিভাইডেড বাই মুঠ তথ্য কেটা আছে মুঠ ৰাশি কেটা আছে 1 2 3 4 5 6 7 8 9 10 11 মুঠ ৰাশি হৈছে 11 গতিকে ডিভাইডেড বাই 11 গোটেই কেটা প্লাস কৰিলে পালো 170 ডিভাইডেড বাই 11 170 ক যেতিয়া 11 দি ডিভাইড কৰিলো পালো আমি 15.45 এতিয়া আমি উলিয়াব লাগিব কি বহুলক ইয়াত চোৱা 10 আছে দুটা 16 আছে দুটা 18 আছে দুটা গতিকে ইয়াৰ বহুলক তিনিটা পাম কি পাম 10 16 আৰু 18 বহুলক কি হ'ব 10 16 আৰু 18 হ'ব মধ্যমা উলিয়াব লাগে মুঠ তথ্য কেটা আছিল 11 তো 11 থাকিলে কেইতম পদ হয় 6তম পদ আমি আগতো কৰিছো এটা 6তম পদ চোৱা 1 2 3 4 5 6 6তম পদটো হৈছে কিমান 16 হয়নে গতিকে মধ্যমা কিমান 16 3 নম্বৰ আমাৰ যেটো তথ্য দিছিলে এটো চোৱা এটো কিন্তু ঊৰ্ধ্বক্ৰমত সজোৱা নাই আমি এটো কি কৰি লম ঊৰ্ধ্বক্ৰমত সজাই লম চোৱা তথ্যখিনি ঊৰ্ধ্বক্ৰমত সজাই পাও 2 6 9 11 15 23 29 36 42 মধ্যমান কি হ'ব গোটেই কিটা আমি প্লাস কৰিম ডিভাইডেড বাই 9 তো গোটেই কিটা প্লাস কৰিলে আমি পালো 173 এতিয়া ডিভাইডেড বাই 9 কিয় হৈছে কাৰণ ইয়াত মুঠ তথ্য আছে মানে মুঠ ৰাশি আছে 9টা ডিভাইডেড বাই 9 তো 173 9 এৰে যেতিয়া ডিভাইড কৰিলো আমি কিমান পালো 19.22 তা বহুলক আমাক উলিয়াব দিছিলে হনে বহুলক উলিয়াব দিছিলে বহুলকত চোৱা 2 এটা আছে 6 এটা আছে 9 এটা গোটেই কিটা মান চোৱা এটা এটাকে আছে হনে গতিকে হাইয়েস্ট সংখ্যক মান ইয়াত কিন্তু কোনো এটাও নাই গতিকে ইয়াৰ বহুলক কি হ'ব নাই মধ্যমা এ চোৱা 9 পাইছিলো হয়নে এটো 9 থাকিলে কি হয় মুঠ ৰাশি 9 থাকিলে মধ্যমা কেই নম্বৰ পদ হয় 5 নম্বৰ তো কি হ'ব 5তম পদ 1 2 3 4 5 5তম পদটো কিমান 15 গতিকে মধ্যমা কিমান হ'ব 15 হ'ব আমাৰ 3.2 শেষ হল আজি ভিডিওটো ইয়াতে সামৰিলো যদি তোমালোকে ভিডিওটো ভাল পাইছা লাইক কৰিবা কমেন্ট কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা আৰু ইয়াৰ পিছত আমি আলোচনা কৰিম 3.3 তোমালোকে গ্ৰাফ পাবা তোমালোকে গ্ৰাফ আঁকিব লাগিব 3.2 টো আমি নেক্সট ক্লাছত আলোচনা কৰিম থ্যাংক ইউ